ঐতিহাসিক মায়ামৰা মদাৰখাট সত্ৰ চাবুৱা আৰু শাখা সত্ৰ দেৰগাঁৱৰ নৱনিৰ্বাচিত সত্ৰাধিকাৰ শ্ৰী পুৰুষোত্তম দেৱ ওৰফে ডক্টৰ প্ৰদীপ গোস্বামীক যোৱা 5 জুনত সত্ৰাধিকাৰ নিৰ্মালী প্ৰদান কৰা হয়। মহাপুৰুষ অনিৰুদ্ধ দেৱে প্ৰতিষ্ঠা কৰা এই বৈষ্ণৱ সত্ৰই বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। সত্ৰখনৰ সত্ৰাধিকাৰ পদ্মলোচন চন্দ্ৰদেৱৰ মহাপ্ৰয়াণৰ পিছত সত্ৰাধিকাৰৰ আসনখন খালী হৈ পৰাত বিগত 4, 5 আৰু 6 জুন তাৰিখে মদাৰখাট বচাপথাৰ গাঁও বৰনামঘৰত সত্ৰাধিকাৰৰ অভিষেক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত উচ্চ শিক্ষিত তথা সাংবাদিকতা আৰু গণসংযোগত স্নাতকোত্তৰ তথা একে বিষয়তে গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰা দেৰগাঁও নিবাসী ডক্টৰ প্ৰদীপ গোস্বামীক সত্ৰখনৰ সত্ৰাধিকাৰ হিচাপে আধ্যাত্মিক পৰিৱেশত আনুষ্ঠানিকভাৱে নিৰ্মালী প্ৰদান কৰা হয়। এই উপলক্ষে প্ৰথম দিনা ধৰ্মীয় শোভাযাত্ৰাৰে সত্ৰাধিকাৰ গৰাকীক বৰনামঘৰলৈ আদৰি অনা হয়। দ্বিতীয় দিনা গছপুলি ৰোপণেৰে আৰম্ভ হোৱা নিৰ্মালী প্ৰদান অনুষ্ঠানত মায়ামৰা পুৰণি মাটি সত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ দেৱগোস্বামী, দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুলানন্দ দেৱগোস্বামী, মদাৰখাট হাটখোলা সত্ৰাধিকাৰ বৈষ্ণৱানন্দ দেৱগোস্বামী, চলিহা বাৰেঘৰ নাজিৰা সত্ৰৰ সত্ৰাধিকাৰ ইন্দুভূষণ মহন্তকে প্ৰমুখ্য কৰি বহু কেইখন সত্ৰৰ ডেকা সত্ৰাধিকাৰ, গাঁও প্ৰধানসকল, আইমাতৃ, যুৱক যুৱতীসহ হাজাৰৰো অধিক লোক সমবেত হয়। অন্তিম দিনা প্ৰীতি ভোজেৰে অনুষ্ঠানৰ সামৰণি পৰে। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।